চাওক আচলতে 1955 চনতে হোজাই যোগীজান উন্নয়ন খণ্ড অৰ্থাৎ শিক্ষা খণ্ডৰ যি আইভিটি শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আচলতে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান হৈছিল। তাৰ পিছৰে পৰা বিদ্যালয়খন এক প্ৰকাৰ সুকলমে চলি আছিল, কিন্তু শিক্ষা বিভাগৰ অৰ্থাৎ অসম চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত এই বিদ্যালয়খন অন্য এখন বিদ্যালয়লৈ আচলতে স্থানান্তৰ কৰা হৈছে বা অন্য এখন বিদ্যালয়লৈ সংযোগ কৰাৰ ঘটনাই গাঁওবাসীক এক প্ৰকাৰ দুখ দিছে মনত। কাৰণ কিয়নো এক হঠকাৰী সিদ্ধান্ত হোজাই শংকৰদেৱ নগৰ যি শিক্ষা বিভাগৰ যি বিষয়া আছে সেই বিষয়াৰ যি হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তই এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত এই বিদ্যালয়খন অৰ্থাৎ অতীতৰ আছিলে, এই অতীতৰ বিদ্যালয়খন ক'ৰবাত গুচি যোৱাত এক প্ৰকাৰ দুখ প্ৰকাশ কৰিছে। মোৰ লগত গাঁওবাসী আছে, আমি কথা পাতিম। আমি কৈছোঁ যে 1955 চনতেই চৰকাৰীভাৱে স্বীকৃতি প্ৰাপ্ত হোৱা আইভিটি শংকৰদেৱ যিখন বিদ্যালয় বেলেগ এখন বিদ্যালয়ৰ লগত স্থানান্তৰ অৰ্থাৎ এমাইগ্ৰেশ্যন হ'বলৈ গৈ আছে, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, আমি জামহণ্ডল গাঁৱৰ নিবাসী। 1955 চনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত উৎসৰ্গিত আইভিটি শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খন স্থাপিত হৈছিল আৰু এই বিদ্যালয়খন আজি প্ৰায় 70টি বছৰ অতিক্ৰম কৰিছে। এখন অতি পুৰণি বিদ্যালয় আৰু আশে পাশে তেতিয়া কোনো বিদ্যালয় নাছিল। আমাৰ জামহণ্ডল গাঁৱৰ ৰাইজে মিলি জুলি এই বিদ্যালয়খন স্থাপন কৰিছিল। আজি আমি জানিব পাৰি অতি দুখ অনুভৱ কৰিছোঁ যে আমাৰ বিদ্যালয়খনক চৰকাৰী ছাত্ৰ ছাত্ৰীৰ অনুপাতে এজন ছাত্ৰ সংখ্যা কম থকাৰ হেতুকে আমাৰ বিদ্যালয়খন ওচৰৰ এখন প্ৰাথমিক বিদ্যালয়লৈ চামিলকৰণৰ ব্যৱস্থা কৰিছে বুলি আমি গম পাইছোঁ। সেয়েহে আমি সমূহ ৰাইজে এই ক্ষেত্ৰত অতি দুখ পাইছোঁ, কাৰণ এই বিদ্যালয়খন এখন থলুৱা অসমীয়া গাঁৱৰ মাজত প্ৰতিষ্ঠিত বিদ্যালয় আছিল আৰু এই বিদ্যালয়খনৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণ কৰি অসমৰ বিভিন্ন শিক্ষা ক্ষেত্ৰত বা কৰ্মখণ্ডত চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰিছে। আৰু আমি গাঁওখন বাকীখিনি মানুহ কৃষিজীৱী, আৰু আমাৰ এই বিদ্যালয়খনৰ পৰা যিখন বিদ্যালয়লৈ স্থানান্তৰিত কৰিব বুলি আমি বা চামিলকৰণ কৰিব বুলি আমি গম পাইছোঁ, সেই বিদ্যালয়খন আমাৰ পৰা অতি কমেও 1.5 কিলোমিটাৰ দূৰত্ব হয়। বাৰিষা কালত এই কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ পৰা সেই বিদ্যালয়খনত পঢ়া শুনা কৰিবলৈ যাওঁতে বহুতো কষ্টৰ সন্মুখীন হ'ব। লগতে এইখন এখন যিহেতু খাটি অসমীয়া মাধ্যমৰ বিদ্যালয়, ওচৰ চুবুৰীয়া কিছু অনা অসমীয়া লোকে অসমীয়া ভাষা শিকিবৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আমাৰ বিদ্যালয়লৈ আহি তেওঁলোকে অসমীয়া ভাষা শিকাৰ এটা প্ৰচেষ্টা হাতত লৈছে। সেয়েহে আমি চৰকাৰৰ ওচৰত অনুৰোধ ও দাবী জনাইছোঁ যে আমাৰ এই 70 বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনক স্থানান্তৰিত নকৰি বা চামিলকৰণ নকৰি আমাৰ ইয়াতে গুৰুজনাৰ নামত উৎসৰ্গিত বিদ্যালয় শ্ৰীমন্ত আইভিটি শংকৰদেৱ প্ৰাথমিক বিদ্যালয়, গতিকে এই বিদ্যালয়খনক স্থানান্তৰ বা চামিলকৰণ নকৰি আমাৰ আগতে যেনেকৈ আছোঁ তেনেধৰণে বাহাল ৰাখিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। লগতে আমিও এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমি আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমি সমূহ ৰাইজে চেষ্টা অব্যাহত ৰাখিম। কিন্তু ইয়াতে এটা কথা আছে কি, যিহেতু আমাৰ বিদ্যালয়খনত বৰ্তমান 29জন ছাত্ৰ ছাত্ৰী আছে, এজন ছাত্ৰ ছাত্ৰী কম, 30জন হ'ব লাগে, কিন্তু 6-7জন এতিয়াও ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে। তেওঁলোক অহা বছৰ আপগ্ৰেড হৈ প্ৰথম শ্ৰেণীলৈ আহিব, গতিকে আমাৰ 36জনমান হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰে যাতে আমাৰ ৰাইজৰ দাবীক সঁহাৰি জনাই এই বিদ্যালয়খনক পুনৰ বাহাল ৰাখি অন্য বিদ্যালয়লৈ চামিলকৰণ নকৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। চাওক আচলতে প্ৰায় 1.5 কিলোমিটাৰ আচলতে নিলগলৈ গুচি যাব এই বিদ্যালয়খন, তেনে হঠকাৰী সিদ্ধান্ত তেওঁলোকে চৰকাৰী বিষয়ে ইতিমধ্যে লৈছে। সেই একে প্ৰশ্ন আপোনাক, যে প্ৰায় 1.5 কিলোমিটাৰ আঁতৰলৈ গুচি যাব বিদ্যালয়খন, এখন খুব নিচেই ওচৰ বা বহু বছৰ হোৱা এখন বিদ্যালয়, কি ক'ব এই মুহূৰ্তত? 1.5 কিলোমিটাৰটো যাব লাগেই। তাৰবাদে এনেকুৱা এটা পথ, যিটো পথ যমুনা এডুকেশ্যনৰ ৰাস্তাহে গ'লেহে স্কুলখন পোৱাকৈ যাব, আৰু তাৰ বাদে বেলেগ তেনেধৰণৰ সংযোগী পথ নাই। আৰু আমিতো বহুত দুখ লাগিছে এইটো, কাৰণ আমি নিজেও পঢ়িছিলোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়েও পঢ়িছে। এতিয়া আজি শুনি পেলাই খুব বৰ দুখ লাগিছে। এতিয়া চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, বিভাগীয় কৰ্তৃপক্ষলৈকো আমাৰ বিনম্ৰ অনুৰোধ থাকিল।
চাওক কেমেৰা সহযোগী মই অকণমান এই পৰিৱেশটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ যে অকণমান সোমাই আহক যে এই বিদ্যালয়খন অৰ্থাৎ আইভেটি শংকৰদেৱ যি প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন এই ৰান্ধনীশালটো অহা মাত্ৰ হৈছে কেইদিনমান কিন্তু তাৰ পিছতেই যি হঠকাৰী যি সিদ্ধান্ত চৰকাৰী বিষয়া বা যি শিক্ষা বিষয়া ইতিমধ্যে যি শিক্ষা তেওঁলোকে আচলতে হঠকাৰী সিদ্ধান্ত লৈছে সেয়া এক খুব গাঁওবাসী হিচাপে তেওঁলোকে দুখ প্ৰকাশ কৰিছে কাৰণ এই কাম আচলতে খুব আধৰুৱা হৈ আছে আৰু আধৰুৱাৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ যি হঠকাৰী যি সিদ্ধান্ত আচলতে কোনো কাৰণত আচলতে ইয়াৰ স্থানীয় ৰাইজে আচলতে মানি ল'ব পৰা নাই আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে এই সিদ্ধান্ত আচলতে অটল ৰখাটো প্ৰতিগৰাকী আচলতে ৰাইজে কামনা কৰিছে।